আকৌ এবাৰ লৈ আহিছোঁ লং হেয়াৰ লৈ ভিডিঅ' মানে লং হেয়াৰ পালে মই ভিডিঅ' বনাবলৈ বিৰাট ভাল পাওঁ মানে দেখিছেনে গোটেই চুলিখিনি তিতা আৰু মই মানে সিহঁতে মোক জনোৱা নাছিলে যে ডায়াৰ লাগিব বুলি মই ডায়াৰো লৈ যোৱা নাই আৰু ইয়াত চাইছেনে গোটেই তিতা চুলিখিনি একেবাৰে তিতি আছে মানে পানী পৰি আছে তথাপিও মানে আমি কম কৰি কৰি যেনে তেনে অলপ যিমান পাৰিলোঁ কাপোৰ বান্ধি থৈ দিছিলোঁ টাৱেল এখন বান্ধি থৈ দিছিলোঁ যাতে সোনকালে শুকায় এয়া আমি ভালদৰে জটখিনি এৰাই লৈ কিনে একদম ধুনীয়াকৈ এটা মানে আমি চটি বনাম যিটোক আমি বিননি বুলি কওঁ সেই বেনি এটা কৰি ধুনীয়াকৈ মানে তিতা চুলিখিনিতে বেনি কৰিছোঁ মানে ইমান ৱেইট হৈ গৈছে চুলিখিনি খোপা কৰিলে কি জানি সৰকি যায় নে নাযায় আমি ভয়ে পাইছিলোঁ বাট মই কিবা এটা টেকনিক কৰিম আৰু চাই থাককচোন লগতে থাককচোন চাওঁ ভিডিঅ'টো আৰু এয়া আমি মানে বেনিটো কৰি লৈছোঁ আৰু এই মানে লং হেয়াৰত মানে কি হেয়াৰ ষ্টাইল কৰিম মানে ভাবি নাপাওঁ মানে টাইম শ্বৰ্ট থাকে যেতিয়া আৰু এনেকৈ মানে কিবা এটা চিম্পল এটা ষ্টাইল দিব লাগে না আৰু যিহেতু জোৰণ লুকৰ বাবে আমি কৰিছোঁ বাৰ্ণ একটা কৰিব লাগে আৰু ইয়াত লোড শ্বেডিং হৈ আছে মানে লাইনটো এবাৰ গৈছে আহিছে মানে ইনভাৰ্টাৰ থাকোঁতে মানে জেনেৰেটৰ কিবা কানেকশ্যন কৰি আছিলে নেকি গম নাপাওঁ বা কিবা এটা প্ৰব্লেম কৰি আছিলে লাইনটো এবাৰ গৈছে আহিছে মানে ইমান ধুনীয়া এটা টাইমত মানে মই ভিডিঅ'টো কমপ্লিট কৰিম এনেকুৱা টাইমতে লাইনটো এবাৰ গৈছে আহিছে আৰু ব্ৰাইডো সুধিছে মানে তেওঁৰ মানে ভাই বোৱাৰীক যে কি হ'ল শুনকচোন আপোনালোকে টিকটক এনেকুৱা ধুনীয়া সময়টোতে আমি এইবিলাক হ'ব পাৰেনে কি ক'বা আৰু পাৰিলোঁ দেই কোনোমতে ফটককৈ নোৱাৰি মানে পাৰি আমি এইবিলাক অভ্যাস হৈ গ'ল ন কৰি কৰি আমি আৰু লাইটৰ অপেক্ষা কৰি থাকিলে নহ'ব সেইবাবে আমি যেনে তেনে মানে শ্বুটটো কৰিলোঁ আৰু মানে ভিডিঅ'খিনি কমপ্লিট কৰিলোঁ কৰাৰ পিছত ইয়াত চাইছেনে সৰু সৰু মানে জিপচিৰে আমি ধুনীয়াকৈ আমি হেয়াৰৰ মানে গোটেই চাৰ্কেল ৰাউণ্ডত মই ধুনীয়াকৈ ডেক'ৰ কৰি লৈছোঁ জিপচি থাকিলে আৰু একো ফুল নাথাকিলেই হ'ব আপুনি জিপচিৰে ধুনীয়াকৈ ডেক'ৰেট কৰিব পাৰে হেয়াৰখিনি আৰু জিপচি ইমানে একটা ধুনীয়া লাগে মানে হেয়াৰটো মানে চাবলৈ কিবা একটা বেলেগ লুকছ আহি যায় চ' ইয়াত জিপচি লগাই ল'লোঁ আৰু মই যে কৈছিলোঁ কিবা একটা কেৰামতি কৰিব লাগিব এয়া চাওকচোন মই এই গগনেটেৰে গোটেই হেয়াৰখিনিত মই সোমাই ধুনীয়াকৈ ক্লিপছ কৰি দিছোঁ মানে ইউপিনেৰে ছেট কৰি দিছোঁ যাতে বাৰ্ণটো তলত সৰকি নাযায় এইটো কৰিলে মানে সিও কমফৰ্টেবল থাকিব আৰু চুলিখিনি খোলা চান্স নাথাকে তিতা চুলিত খুলি যোৱাৰ চান্সেছটো অলপ বেছি হয় ন সেইটোৰ বাবে আমি এইটো উপায় কৰিলোঁ আৰু আপোনালোকে কোনে কোনে ক্ৰীম পাৰেৰে এনেদৰে কাৰ্লছ কৰিছে জনাবচোন মই মানে ইয়াত বিৰাট ভাল পাওঁ দেই ক্ৰীম পাৰেৰে কাৰ্লছ কৰি আৰু ধুনীয়া লাগে আৰু লং লাষ্টিঙো হয় মানে কাৰ্লছটো বহুত দেৰিলৈকে থাকে আৰু আপোনালোকে জনাবচোন ভিডিঅ'টো কেনে পালে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব নেপাহৰিব বাই লাভ ইউ গাইজ